নাম ভক্ত সকলৰ কাৰণে চৰকাৰে কিবা কিবি কৰি আছে সেই তাৰ ভিতৰতে আধাৰ কাৰ্ডো হৈ যাব তেতিয়া যাতে আপোনাৰ ওচৰে পাজৰে বহি থকা মানুহখিনিয়ে ৰাম ভক্তক বিৰোধিতা নকৰে গতিকে মই ইংগিততে কথাটো কলো আপুনি ইংগিততে বুজি লওক সমস্যাটো হল যে যেতিয়া ৰাম ভক্তৰ কাৰণে কিবা কিবি কৰা হ'ব সমস্যাটো সমাধানৰ কাৰণে আপোনাৰ খোয়ে আৰু বায়ে থকা মানুহখিনিয়ে আপত্তি আৰম্ভ কৰিব গতিকে হেতু যাতে নকৰে হেতু এডভান্স মই অনুৰোধ কৰিছে এটা মই উত্তৰটোলৈকে আহি উত্তৰটো দিম অধ্যক্ষ মহোদয় সুপ্ৰিম কোৰ্টৰ যেতিয়া ড্ৰাফট এনআৰসিৰ পৰ্যায়ত আছিল 27 লাখ মানুহৰ বায়োমেট্ৰিক্স তেওঁলোকে সংগ্ৰহ কৰিবৰ কাৰণে আমাক নিৰ্দেশ দিছিল আৰু আমি বায়োমেট্ৰিকখিনি সংগ্ৰহ কৰো সংগ্ৰহ কৰাৰ পিছত সুপ্ৰিম কোৰ্টে 13/8/2019 তাৰিখে এটা নিৰ্দেশ দিয়ে যে এই ডাটাবিলাকৰ সংৰক্ষণ হ'ব লাগিব আৰু সংৰক্ষণ হোৱাৰ পিছত যিসকলে এনআৰসিত নাম সোমাব তেওঁলোকে আধাৰ কাৰ্ড ঘূৰাই পাব যিসকলৰ নাম সোমোৱা নাই তেওঁলোকে ট্ৰিব্যুনেলৰ জাজমেন্টৰ পিছত আধাৰ কাৰ্ডসমূহ পাব এই সিদ্ধান্তখিনি হোৱাৰ পিছত ভাৰত চৰকাৰৰ আৰজিআই এনআৰসিখন নটিফাই কৰিব লাগে যাতে নেক্সট ষ্টেপটোলৈকে আমি যাব পাৰো কিন্তু এই পৰ্যন্ত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন আনুষ্ঠানিকভাৱে নটিফাই কৰা নাই গতিকে আমি জানো যে এনআৰসি হৈ গল কিন্তু এটা প্ৰক্ৰিয়া হৈ গল যেটো ফাইনেল প্ৰক্ৰিয়া যত নেকি এনআৰসিখন ৰাষ্ট্ৰপতিৰ অধ্যাদেশ বা অৰ্ডাৰত নটিফাই হ'ব লাগে নটিফাই হোৱা নাই যেতিয়া নটিফাই হোৱা নাই আৰু এটা লগত কৈছিল যে তথ্যৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে আমাৰ যিখিনি টেকনলজি আছে সেইখিনি দি আমি তথ্যৰ নিৰাপত্তা কেনেকৈ কৰিব পাৰো তাকো আমি ভাৰত চৰকাৰক জনাইছো দুইটা বিষয় ভাৰত চৰকাৰৰ বিবেচনাধীন হৈ আছে ইয়াৰ ভিতৰত আমি এখন কেবিনেট কমিটি গঠন কৰিছিলো কেবিনেট কমিটিখনে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনৰ লগত কথা পাতি আমাক এটা সিদ্ধান্ত দিছিল যে যি মুহূৰ্তলৈকে এনআৰসিখন চূড়ান্ত নহয় অন্তত চূড়ান্ত এনআৰসিত নাম থকা মানুহখিনিক আমি আধাৰ কাৰ্ড দিব পাৰো অৰ্থাৎ 27 লাখ মানুহৰ ভিতৰত প্ৰায় 17 লাখ মান মানুহে আধাৰ কাৰ্ড পোৱাৰ এটা যোগ্যতা থাকেগৈ কিন্তু বিষয়টো যেতিয়া সুপ্ৰিম কোৰ্টত লৈকে যায় সুপ্ৰিম কোৰ্টে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হোৱা আবেদনকাৰীসকলক সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰক দায়িত্ব দিয়ে আৰু কেন্দ্ৰীয় চৰকাৰে এখন অফিচ মেমৰেণ্ডাম উলিয়ায় কিন্তু তাৰ পিছতো মই সদস্যগৰাকীৰ লগত একমত মই দেখিছো যে মানুহখিনি যিমান উপকৃত হ'ব লাগিছিল উপকৃত হোৱা নাই মই ইমানে ক'ব পাৰো যে লাহে লাহে এই বিষয়টো আমি সমাধানৰ ফালে লৈ আনি আছো আৰু বিভিন্ন কথা মই সদনৰ মজিয়াত ক'ব বিচৰা নাই কিন্তু মই ভাবো যে ৰাম ভক্তই হওক বা যিসকল ভাৰতীয় নাগৰিক বা ভাৰতীয় নাগৰিক হোৱাৰ যোগ্যতা আছে এই ব্যক্তিসকলৰ সমস্যাটো সমাধান কৰাৰ বাবে আমি খুব তৎপৰ আৰু খুব সোনকালে এটো সমাধান হ'ব বুলি মই আশা কৰো কিন্তু এতিয়া যদি মোক ডিটেইলছ সুদে ডিটেইলছ ময়ো ক'ব পৰা অৱস্থাত নাই কাৰণ আমাৰ বহুত ইনফৰ্মেল ডিসকাশন ভাৰত চৰকাৰৰ লগত চলি আছে আৰু লাহে লাহে মই অনুভৱ কৰিছো যে বিষয়টো আমি শেষ পৰ্যায়লৈকে আনিছো কিন্তু সদস্যগৰাকীৰ লগত মই একমত যে মানুহখিনিয়ে যথেষ্ট কষ্ট খাই আছে আৰু তাৰ লগত ময়ো একমত কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক বিৰোধিতা কৰি বা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বাহিৰত গৈ আধাৰ কৰ্তৃপক্ষক মই কলেও আধাৰ কেইখন দি নিদিয়ে